নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে আপোনালোকে অজানিতে কৰা এটা সৰু ভুলৰ কাৰণে আপোনালোকৰ ঘৰৰ পৰা ধন আঁতৰি যায়। আপোনালোকৰ ঘৰলৈ ধন আহিবনে নাই সেইটো নিৰ্ধাৰণ কৰে আপোনালোকে কেনেকৈ ধন গণনা কৰিছে। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম কোন সময়ত কেতিয়াও আমি ধন গণনা কৰিব নালাগে। যদি এই সময়ত আপোনালোকে ধন গণনা কৰে তেনেহ'লে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰৰ পৰা লাহে লাহে আঁতৰিবলৈ ধৰিব। এই তথ্যটো শাস্ত্ৰ, বাস্তুশাস্ত্ৰ আৰু বহু অভিজ্ঞ লোকৰ জীৱনৰ ওপৰত আধাৰিত। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ বিষয়ে মই আপোনালোকক জনাম। যি প্ৰতিকাৰ আপোনালোকে কৰিলে আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি ল'ব। তেতিয়া দৈনিক আহিবলগীয়া বাস্তু উপায় সম্পৰ্কে ভিডিঅ'সমূহ আপোনালোকে সুচাৰুভাৱে লাভ কৰিব পাৰিব। আহক আমি আৰম্ভ কৰোঁ। 1 নম্বৰটো, বাস্তুশাস্ত্ৰৰ অনুসৰি সূৰ্য অস্তৰ সময়ত ধন গণনা কৰাটো আটাইতকৈ ডাঙৰ ভুল বুলি মনা গৈছে। কাৰণ সূৰ্যৰ অস্তৰ সময়ত মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰে বুলি বিশ্বাস কৰে বহুতেই। আৰু শাস্ত্ৰৰ অনুসৰিও কোৱা হৈছে যে সূৰ্য অস্তৰ সময়তেই মা লক্ষ্মী আহি আমাৰ ঘৰত প্ৰৱেশ কৰে। এই সময়ত যদি আপোনালোকে ধন গণনা কৰে তেনেহ'লে ধনৰ ওপৰত আপোনালোকৰ ভয় আৰু চিন্তা অধিপত্য হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনৰ শক্তি দুৰ্বল হৈ পৰিব আৰু ঘৰলৈ ধনৰ অহাৰ পথ বন্ধ হৈ পৰিব। বিশেষকৈ আপোনালোক যদি দোকানী হয় বা আপোনালোকে ঘৰত যদি ধন গণনা কৰিবলগীয়া আছে তেনেহ'লে দিনত কৰিব পাৰিব বা ৰাতি কৰিব পাৰিব, কিন্তু সূৰ্য অস্তৰ সময়ত আপোনালোকে কেতিয়াও ধন গণনা নকৰিব। পইচাৰ পাত্ৰত যদি আপোনালোকে পইচা ভৰাব, এই সময়ত আপোনালোকে ভৰোৱাটো উচিত নহয়। এই সময় আপোনালোকে এৰি চলিব পাৰিলে আপোনালোকৰ কাৰণে মংগল হ'ব। যদি এনে নকৰে তেনেহ'লে লাহে লাহে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা ধন হানি হ'বলৈ ধৰিব, ধন অহাৰ পথ লাহে লাহে বন্ধ হৈ পৰিবলৈ ধৰিব। সেই গতিকে সূৰ্য অস্তৰ সময়ত ধন গণনা কৰাটো আটাইতকৈ ডাঙৰ ভুল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। 2 নম্বৰটো, ৰাতি শোৱাৰ সময়ত আপোনালোকে ধনৰ কথা চিন্তা কৰে নেকি, বা ৰাতি শোৱাৰ আগতেই আপোনালোকে ধন গণনা কৰে নেকি? বহু লোকে শোৱাৰ আগতেই আপোনালোকে ভাবে যে আজি আমি কিমান উপাৰ্জন কৰিলোঁ, কিন্তু শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে শোৱাৰ আগতেই ধনৰ চিন্তা কৰাটো বা ধন গণনা কৰাটো বহু বেয়া লক্ষণ। এনে কৰিলে আপোনালোকৰ ধনৰ চিন্তা আহিব, ঋণ বৃদ্ধি পাব বা ব্যয় আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। কাৰণ ৰাতি আমাৰ অৱচেত মন সক্ৰিয় হৈ থাকে। যদি এই চিন্তা আপোনালোকে শোৱাৰ সময়ত কৰে তেনেহ'লে আপোনালোকৰ জীৱনত ইয়াৰ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যাব। সেইকাৰণে ধনৰ চিন্তা কৰিলে, ধনৰ অভাৱৰ ভয় কৰিলে বা ধনৰ পথৰ ভয় কৰিলে আপোনালোকৰ বহু বেছি অশান্তি হৈ পৰিব। সেইকাৰণে শোৱাৰ সময়ত আপোনালোকে এই কাম একেবাৰে নকৰিব। ভগৱানৰ নাম ল'ব। আৰু এটা কথা আপোনালোকে ভাবিব পাৰে যে আজিৰ দিনটোত আপোনালোকে কি কৰিলে আৰু আজিৰ দিনটো আপোনালোকে কেনেভাৱে গ'ল, সেই কথাটো আপোনালোকে শোৱাৰ সময়ত গণনা কৰিব পাৰে, কিন্তু ধন গণনা কৰাটো অশুভ বুলি মনা যায়। 3 নম্বৰটো, অমাৱস্যাৰ ৰাতি কেতিয়াও ধন গণনা কৰিব নালাগে। শাস্ত্ৰৰ অনুসৰি অমাৱস্যাৰ ৰাতি নিগেটিভ শক্তি বেছি সক্ৰিয় হৈ থাকে। এই সময়ত যদি আপোনালোকে ধন গণনা কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ব্যয় বৃদ্ধি পাবলৈ ধৰিব। উপাৰ্জন থাকিও ধন আপোনালোকৰ হাতত নাথাকিব। ধনৰ ঘৰত আপোনালোকৰ কেতিয়াও টিকি নাথাকিব। সেই গতিকে অমাৱস্যাৰ দিনা কেতিয়াও ধন গণনা কৰাটো উচিত নহয়। অমাৱস্যাৰ ৰাতি যদি আপোনালোকে ধন গণনা কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ বেয়া শক্তিৰ আগমন ঘটিবলৈ ধৰিব, যাৰ ফলত সেই শক্তি আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব আৰু আপোনাকো ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, অকাল বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। অমাৱস্যাৰ ৰাতি ধন গণনা কৰিলে মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব, আৰু যি ঘৰত মা লক্ষ্মী নাথাকে সেই ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নলয় আৰু সেই ঘৰত কেতিয়াও ধনৰ আগমন নহয়। বিশেষকৈ অমাৱস্যাৰ ৰাতি ধন গণনা সম্পূৰ্ণভাৱে নিষিদ্ধ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। 4 নম্বৰটো, খঙত বা দুখত থাকোঁতে কেতিয়াও আমি ধন গণনা কৰিব নালাগে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এইটো এটা গুৰুত্বপূৰ্ণ কথা। বিশেষকৈ আপোনালোকে যদি কিবা খঙত থাকে সেই সময়ত কেতিয়াও আপোনালোকে ধন গণনা নকৰিব। এই সময়ত ধন গণনা কৰিলে মা লক্ষ্মী আপোনাৰ ওপৰৰ পৰা গুচি যাব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। খং উঠি থকাৰ সময়ত যদি আপোনালোকে ধন গণনা কৰে বা টকা কাৰোবাক ধাৰলৈ দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব।
ধৰিব। ঘৰত থকা সকলো অৰ্থ আপোনালোকৰ খৰচ হৈ পৰিবলৈ ধৰিব। যেতিয়া আপোনালোকে দুখ কৰি থাকিব সেই সময়টো কেতিয়াও আপোনালোকে ধন গণনা কৰাটো উচিত নহয়। দুখৰ সময়ত যদি আপোনালোকে ধন গণনা কৰি থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰিব। যিমান আপোনালোকে কষ্ট কৰি ধন ৰাখিব বিচাৰিলেও কেতিয়াও সেই ধন আপোনালোকে ৰাখিব নোৱাৰিব। যেতিয়া আপোনালোকৰ টেনশ্যন হৈ থাকিব সেই সময়টো ধন গণনা কৰাটো উচিত নহয়। এই অৱস্থাত যদি আপোনালোকে ধন গণনা কৰে ধনৰ ওপৰত নিগেটিভ শক্তিয়ে ঠাই ল'বলৈ ধৰিব। শাস্ত্ৰৰ কোৱা হৈছে যে বা শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ধন সদায় শান্তি মানুহে টিকি ৰাখিব পাৰে বা শান্তিময় মানুহেহে এই ধন টিকি ৰখাব পাৰে। সেই গতিকে এই কথাকেইটাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। 5 নম্বৰটো, পূজা চলি থকাৰ সময়ত আপোনালোকে ধন গণনা কৰে নেকি? পূজা চলি থকাৰ সময়ত বা পূজা চলি থকাৰ মাজত আপোনালোকে যদি ধন গণনা কৰে তেনেহ'লে পইচাৰ অভাৱ আপোনালোকৰ জীৱনত গোটেই থাকিব। যিমানেই আপোনালোকে পূজা পাতল নকৰক কিয় কেতিয়াও ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। সেই গতিকে ঘৰত যদি কিবা পূজা পাতল কৰে তেনেহ'লে পূজাৰ আগতেই আপোনালোকে ধন গণনা কৰিব পাৰে বা পূজা সম্পূৰ্ণ হোৱাৰ পিছত ধন গণনা কৰিব। কিন্তু পূজাৰ মাজত আপোনালোকে কেতিয়াও ধন গণনা নকৰিব। এনে কৰিলে মা লক্ষ্মীক অপমান কৰাটো বুজায়। এনে ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে আৰু যি ঘৰত মা লক্ষ্মী নাথাকে সেই ঘৰত কেতিয়াও ধনৰ আগমন নহয়। তেনে ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰে। কাৰণ ধন নিজেই এক পবিত্ৰ শক্তি বুলি মনা যায়। পূজাৰ সময়ত বা পূজাৰ মাজত যদি আপোনালোকে ভক্তসকলে ধন গণনা কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধনৰ চিন্তা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অশান্তি আহিবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰিব। এতিয়া আমি জানি লওঁ আহক কোন সময়ত ধন গণনা কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। পুৱা সূৰ্যোদয়ৰ পিছত ধন গণনা কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ উপৰিও বৃহস্পতিবাৰ বা শুক্ৰবাৰৰ দিনটো ধন গণনাৰ কাৰণে অত্যন্ত শুভ দিন বুলি মনা যায়। পৰিষ্কাৰ ঠাইত বহিও আপোনালোকে ধন গণনা কৰিব পাৰে। শান্ত মন লৈ আপোনালোকে ধন গণনা কৰিব পাৰে। এনেকৈ যদি আপোনালোকে ধন গণনা কৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপোনালোকে ধন গণনা কৰিলে আপোনালোকৰ ঘৰত ধনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে সুখ সমৃদ্ধি আপোনালোকৰ ঘৰত থাকিব আৰু ধন অহাৰ পথ আপোনালোকৰ মুকলি হৈ পৰিবলৈ ধৰিব। সেইকাৰণে সূৰ্য উদয়ৰ পাছত আপোনালোকে ধন গণনা কৰিব। বৃহস্পতিবাৰ বা শুক্ৰবাৰে ধন গণনা কৰাটো শুভ বুলি মনা যায়। পৰিষ্কাৰ ঠাইত বহি আপোনালোকে ধন গণনা কৰিব পাৰে আৰু শান্ত মন লৈ আপোনালোকে ধন গণনা কৰিব। এই সময়ত ধন গণনা কৰিলে ঘৰত ধন টিকি থাকিব, উপাৰ্জনৰ পথ মেল খাই পৰিব, ধনৰ প্ৰভাৱ আপোনালোকৰ ঘৰত সৰ্বাধিক বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক এই ধনৰ গুৰুত্বপূৰ্ণ প্ৰতিকাৰটোৰ কথা। ধন গণনা কৰাৰ আগতেই এইটো আপোনালোকে নিশ্চয় কৰিব লাগিব। মনতে আপোনালোকে স্মৰণ কৰিব যে মই যিমান গণিছোঁ তাতকৈ ধন বেছি মোৰ জীৱনলৈ আহক যাতে। এই এটা আপোনালোকে শব্দ মনত উচ্চাৰণ কৰিব। এইটো এটা ধন আকৰ্ষণ কৰাৰ মন্ত্ৰৰ দৰে কাম কৰে। শাস্ত্ৰৰ অনুসৰি আৰু বিশ্বাস কৰা হয় যে এই সৰু বাক্যটোৱেই আপোনালোকৰ জীৱন সলনি কৰি পেলাব, জীৱনৰ সকলো সমস্যা দূৰ কৰি পেলাব, ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন কৰাবলৈ ধৰিব। সেই গতিকে যোন সময়ত আপোনালোকে ধন গণনা কৰিব তাৰ আগমুহূৰ্তটো আপোনালোকে এই এটা শব্দ মনত উচ্চাৰণ কৰিব পাৰে, মই যিমান গণিছোঁ তাতকৈ বহু বেছি ধন মোৰ জীৱনলৈ আহি আছে। এনেকৈ আপোনালোকে সুন্দৰভাৱে স্মৰণ কৰিব। দেখিবলৈ পাব যে আপোনালোকৰ সকলো অভাৱ অনাটন দূৰ হৈ পৰিব, ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব। বন্ধু বান্ধৱীসকল, ধন কেৱল পৰিশ্ৰম কৰিলেই নাহে, সঠিক অভ্যাস থকাটো অত্যন্ত দৰকাৰ। ভিডিঅ'টো আপোনালোকৰ হয়তো চাগে উপকাৰী যেন লাগিল, তেনেহ'লে নিশ্চয় লাইক এটা কৰি আমাক মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ মই এই চেনেলটোত আপোনালোকৰ কাৰণে গোপন জ্ঞানৰ ভিডিঅ'সমূহ সদায় লৈ আহোঁ। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত সদায় থাকক তাৰেই কামনাৰে আজিলৈ নমস্কাৰ।